নমস্কাৰ আজি মই প্ৰজ্ঞা মিডিয়া হাইপৰ পৰা প্ৰকাশ কৰা কেইখনমান শিশু কিশোৰ আৰু ছাত্ৰ ছাত্ৰীসকলক উপযোগী গ্ৰন্থ আপোনালোকৰ সৈতে চিনাকি কৰাই দিবলৈ লৈছোঁ। প্ৰথমখন গ্ৰন্থ হৈছে আইতাৰ মুখত বীৰ লাচিতৰ কাহিনী। এই গ্ৰন্থখন লিখিছে অকণ দেৱীয়ে। গ্ৰন্থখনত বীৰ লাচিতৰ জীৱন আধাৰিত প্ৰতিটো ঘাত প্ৰতিঘাতৰ লগতে তেওঁৰ দেশপ্ৰেম বীৰত্ব আৰু তেওঁৰ মহৎ কৰ্মৰাজি দাঙি ধৰা হৈছে। দ্বিতীয়খন হৈছে একুকী শিশু গল্প আৰু এই গ্ৰন্থখন লিখিছে ইন্দুমা শইকীয়াই। এই গ্ৰন্থখনত কেইবাটাও দিশ সামৰি লৈছে যদিও মোৰ বেছিকৈ ভাল লাগিছে আপোনাৰ পাৰিপাৰ্শ্বিকতা আৰু সংস্কৃতি। ইয়াত পাৰিপাৰ্শ্বিকতাৰ দিশটোক শিশুসকলৰ মাজলৈ লৈ গৈছে আৰু সংস্কৃতি যিটো আমাৰ শিপা, সেই শিপাডাল ধৰি ৰাখিলে আমাৰ অসমীয়া জাতিটো থাকিব, সেই সম্পৰ্কীয় শিশুসকলক ইয়াৰ পৰা এটা ধাৰণা দিছে। তৃতীয়খন গ্ৰন্থ হৈছে শ্বেক্সপিয়াৰৰ কাহিনী। এই গ্ৰন্থখনত লিখিছে গোবিন্দ প্ৰসাদ শৰ্মাই। শ্বেক্সপিয়াৰৰ বিখ্যাত নাটকসমূহক সহজ সৰল ভাষাৰে কাহিনী ৰূপেৰে উপস্থাপন কৰি শিশুসকলৰ মাজলৈ আগবঢ়াই দিছে। আন এখন গ্ৰন্থ হৈছে যদা যদাহি ধৰ্মস্য। এই গ্ৰন্থখন লিখিছে দিতিমণি গগৈ। ইয়াত মহাভাৰতৰ কাহিনীসমূহক শিশুৰ উপযোগী কৰি লিখি উলিওৱা হৈছে। এইখন হৈছে বিখ্যাত লোকৰ ৰোমাঞ্চকৰ কাহিনী আৰু এই গ্ৰন্থখন লিখিছে মৃণাল কুমাৰ বৰা। গ্ৰন্থখনৰ জৰিয়তে পৃথিৱীৰ বিখ্যাত লোকৰ যিবোৰ ঘটনা, সেই ঘটনাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণৰ প্ৰেৰণা লাভ কৰিব সেই সম্পৰ্কে ইয়াত দাঙি ধৰা হৈছে। আন এখন গ্ৰন্থ হৈছে পৰীক্ষা কুইজ। এই কিতাপখন লিখিছে ডক্টৰ সমাদিতা গোস্বামীয়ে। এই গ্ৰন্থখন একমাত্ৰ শিশু কিশোৰ অথবা ছাত্ৰ ছাত্ৰীসকলৰ বাবেই নহয়, অসমৰ ভিন ভিন পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয়। এই গ্ৰন্থখনৰ জৰিয়তে ADRE, টেট, APSC, ৰেলৱে আদি ভিন ভিন পৰীক্ষাৰ প্ৰস্তুতি কৰিবলৈ সুবিধা হ'ব। ধন্যবাদ।